আব্দুল বাতিন খন্দকাৰ ডাঙৰীয়া। মই সকলোৰে পৰিচয় নাজানো, সন্মানীয় সদন পৰ্যায়ক্ৰমে জানিম নিশ্চয়। মোক দুআষাৰ ক'ব দিছে। মই নিৰ্বাচনী সভাত কোনোদিন ভাষণ দিয়া নাই, আপোনালোকে জানে। মই 2006 চনৰ পৰা 2024লৈকে মই এটা অৰাজনৈতিক সংগঠনত মই কাম কৰিছিলোঁ। 17-18 বছৰ কাল মই কাম কৰিছিলোঁ। আপোনালোকে বহুতেই মোক জানে আৰু বহুতেও মোক নাজানে। মই যোৱা বছৰ সংসদীয় নিৰ্বাচনৰ আগত মই কিবা কাৰণত কিবা পাকচক্ৰতেই হওক মই AUDF দলত যোগদান কৰিছিলোঁ। কিন্তু দেখা গৈছে দলখনত যি নেতৃত্ব, এই নেতৃত্বক তাত যদি আমি নেতৃত্ব দিব যাওঁ, গোটেই জীৱনটোও যদি মই নেতৃত্ব তাত দিওঁ, আমাৰ জাতিটোক আমি কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰিম। এই কথাখিনি মই স্পষ্ট। কাৰণটো হৈছে আমি যিমান সংখ্যক সংখ্যালঘু মানুহ এই অসমখনত বসবাস কৰোঁ, তাৰে কিছুমান সংখ্যক মানুহ দুটা ভাগত বিভক্ত হয়। আমি আছামে কংগ্ৰেছ কৰোঁ, আমি এটা আছামে AUDF দল কৰোঁ। দেখা গৈছে যে আমি জীৱনত দুটা দল একলগ হ'লেও কোনোদিনো সম্ভৱ নহয়। গতিকে আমি এটা বাংলা ভাষাত এটা কথা আছে যে বাংলা নাও হৈছে লাভ নাই, এটা কথা আছে। গতিকে মই সেই নাওটোত মই উঠিবও খোজা নাই, মই থাকিবও খোজা নাই। গতিকে সেই কামখিনি মই কৰিব খোজা নাই। মই এটা কথা লাষ্ট স্পষ্টকৈ কৈছোঁ, এটা সাম্প্ৰদায়িক শক্তিক অক্সিজেন দিয়া দলখনক মই পচন্দ নকৰাৰ কাৰণে মই এই কংগ্ৰেছ দলখনলৈ মই আহিছোঁ। গতিকে আপোনালোকৰ পৰা মই দোৱা আশীৰ্বাদ বিচাৰি মোৰ চমু বক্তব্য মই সামৰিছোঁ। আৰু এটা কথা মই কৈছোঁ, অনাগত দিনত মোৰ দ্বাৰাই যদি এই দলখনত যদি কিবা কাম বা হয় বা কিবা উপকাৰ যদি হয়, নিশ্চিতভাৱে মই কৰি যাম বুলি আপোনালোকৰ ওচৰত মই কথা দিলোঁ। আৰু এইখিনি কথা কৈ মই মোৰ চমু বক্তব্য মই সামৰিছোঁ। ধন্যবাদ। কংগ্ৰেছ জিন্দাবাদ। ধন্যবাদ। এতিয়া আপোনালোকৰ মাজত